নমস্কাৰ, মই আজি আপোনালোকলৈ নতুন ৰেচিপি এটা লৈ আহিছোঁ। এইখিনি জিকা হয়, জিকা আৰু আলু ধুনীয়াকৈ বাকলি গুচাই কৰি ধুনীয়াকৈ ধুই কৰি এইখিনি কাটি লৈছোঁ মিহি মিহিকৈ। আপোনালোকে এইদৰে কাটি ল'লে হ'ল। আৰু জিকা আৰু আলু দিছোঁ। এইখিনি মাছ হয়, ধুনীয়াকৈ মই ধুই কৰি ল'লোঁ। নিমখ হালধি সানি লৈছোঁ মই ধুনীয়াকৈ। মই গৰম হ'ব দিলোঁ, গৰম হ'ল। তাৰপিছত তেলখিনি দি দিলোঁ। তেলো এতিয়া গৰম হৈছে। এতিয়া দিম মই মাছ তেলত। মাছকেইটা দি দিলোঁ। মাছখিনি লুটিয়াই দিওঁ আহকচোন। লুটিয়াই দিছোঁ মাছখিনি। মাছ কেইপিচ ফ্ৰাই হৈ গৈছে। ইলুটি চিলুটি কৰি মই ধুনীয়াকৈ ভাজি লৈছোঁ ৰঙা কৰি। এতিয়া নমাই দিওঁ। এইখিনি মাছ হৈ গ'ল, মাছ ফ্ৰাই কৰি হৈ গ'ল। গেছত কেৰাহীটো বহাই দিছোঁ, তেল দি দিছোঁ। তেলখিনি অলপ গৰম হওক। তেলখিনি গৰম হৈ গৈছে। এতিয়া তেলতে দিছোঁ অলপমান সৰিয়হ, অলপ দিছোঁ পাঁচফোৰণ। এইখিনি অলপ ধুনীয়াকৈ ভাজি ল'ব লাগিব ক'লা হোৱালৈকে। এতিয়া এইখিনি দিলোঁ চব্জিখিনি। এতিয়া লৰাই দিছোঁ। নিমখ দিছোঁ, হালধি দিছোঁ। এইখিনি এতিয়া ভালদৰে লৰাই দিব লাগিব। আৰু এটা ডাঙৰ চাই বিলাহী কাটি থৈছিলোঁ, এয়া এতিয়া বিলাহীটো ইয়াতে দি দিছোঁ। এতিয়া গৰমত মছলা খাব মন নাই, সেইকাৰণে টেঙাই বনাইছোঁ মই বিলাহী দি। জিকা মাছ, জিকা বিলাহী আলু ধুনীয়াকৈ সিজি গৈছে। এইখিনি হৈ গ'ল, ধুনীয়াকৈ ভাজিছোঁ, সিজি গৈছে ধুনীয়াকৈ। আৰু এতিয়া ইয়াতে মই পানী দিওঁ। আৰু এতিয়া মই ভালদৰে উতলিব দিম। এতিয়া তৰকাৰী উতলি আছে। এতিয়া তৰকাৰীতে দিম মই মাছ কেইপিচ। একদম মছলা খাব মন নাছিল, সেইকাৰণে মছলা দিয়া নাই। আৰু গৰমটো ইমান পৰিছে, ইমান গৰমত মছলা খাবও নালাগে। এয়া তৰকাৰী উতলি আছে, তৰকাৰী হৈ গৈছে। এতিয়া নমাই দিম। চাওকচোন কালাৰটো ইমান ধুনীয়া আহিছে। এয়া মই জিকা আৰু বিলাহী মাছ বনালোঁ। আপোনালোকে এইদৰে বনাই খাবচোন। যেনেকৈ এতিয়া ইমান গৰম পৰিছে, মছলা চছলা খাব মন নাযায়। আৰু মই মছলা ইয়াত একো ব্যৱহাৰ কৰা নাই। আপোনালোকে এইদৰে বনাই খাব, বহুতে টেষ্টি হয়। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ফ'ল' কৰি দিব। আজিলৈ ইমানতে সামৰিলোঁ। পুনৰ নেক্সট ভিডিঅ'ত লগ পাম। ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ। বাই বাই।